নমস্কাৰ মেৰাজ চেনেললৈ সকলোকে স্বাগতম জনাইছো মোৰ নাম কৌশিক চান্দিল্য এইটো ভিডিঅ'ত আমি অনুশীলনী 2.2 হ'ব লাগিছিল 2.2 ৰ আমি কোৱেশ্চন নাম্বাৰ 2 আলোচনা কৰিম ঠিক আছে তো 1/1 + i হোল কিউব ইয়াক কি ক'ব লাগে a + ib প্ৰকাশ কৰিব লাগে প্ৰথমতে আমি এটো ভাঙি দিম 1 a + b হোল কিউব ফৰ্মুলা obviously 3 পূৰণ 1 পূৰণ i প্লাস 3 পূৰণ 1 পূৰণ i স্কয়াৰ প্লাস কি হ'ব i কিউব এটো যে মই অকমান সমানকে বনাই লও হা তোমালোকে এটা বস্তু ধ্যান ৰাখিব লাগে বহুত ষ্টুডেন্টৰ মানে ভুল হয় এই সমান চিহ্নডালৰ মাজত এডাল চিহ্ন হ'ব লাগে মানে হয় ফ্ৰেকশন যেতিয়া আমি লিখো বাৰু গতিকে এতিয়া ওপৰত কি হ'ব ওপৰত হ'ব পিছৰ কথা 1 প্লাস কি হ'ব 3i থাকিব দিয়া 1 প্লাস একচুয়ালি প্লাস নহয় i স্কয়াৰ মানে কিমান -1 গতিকে -1 * 3 -3 প্লাস i কিউব মানে কিমান -i ওপৰত থাকিব 1 এডাল মুছি দিম এখিন লাগে নেক্সট আহি গল তোমাৰ 1 - 3 কিমান -2 3i - i কিমান হ'ব প্লাস টুৱাইস i ওপৰত থাকিব 1 হয় গতিকে ইয়াক আমি কনভাৰ্ট কৰিব লাগে a + i বিলা গতিকে ইয়াৰ সংযোগমৰে ইয়াক পূৰণ কৰিম -2 প্লাস টুৱাইস i ইনটু -2 - টুৱাইস i ওপৰটো কিমান হ'ব 1 into -2 - twice i ঠিক আছে এফাল লিখিছো নেক্সট পার্ট কি হ'ব এটাটো a স্কয়ার a - b হোল স্কয়ার মানে a স্কয়ার - b স্কয়ার ফর্মুলা না গতিকে -2 স্কয়ার - 2i হোল স্কয়ার 2i হোল স্কয়ার ওপৰত কিমান থাকিলে -2 - twice i -2 - twice i ইকুৱেল টু -2 স্কয়ার মানে 4 তাৰ পিছত মাইনাস থাকিব দিয়া i স্কয়ার মানে কি -1 আৰু 2 স্কয়াৰ মানে 4 এটো থাকিব দিয়া -2 - twice i ইকুৱেল টু তোমাৰ -1 কিমান হ'ব প্লাস হ'ব 4 4 8 হ'ব গতিকে এটো 8 থাকিব দিয়া ইয়াত কি আছে মাইনাস তোমাৰ ওকে -2 আছে আৰু -twice i আছে দেখা দেখি কথা ইয়াপা -2 এটা কমন হয় কিন্তু -টো আমি কমন লৈ আমাৰ কাম নাই মানে গতিকে মই কি কৰিম অকল 2 এটা কমন লম 2 এটা কমন লৈ কি থাকিব ইয়াত 1 থাকিব মানে -1 থাকিব ইয়াত থাকিব -i পূৰণ কৰি চাও হয় নহয় -2 * -1 -2 2 into -i -twice i ঠিক আছে মিলি আছে গতিকে 2 আৰু 8 এই দুটাত কি হ'ব ইয়াত তুমি ইচ্ছা কৰিলে এনেকৈ কাটিব পাৰা কাল লেতেৰা লাগে লিখি নিলিখিলেও ইমান কথা নাই মানে নাকাটিলেও ইমান কথা নাই বাই এনেকৈ 4 লিখিব পাৰা বা আৰু এটা ষ্টেপ লিখিলে -1/4 প্লাস -1/4 into i এনেকৈ লিখিব পাৰা গতিকে এইটো হৈ গ'ল আমাৰ a + ib ফৰ্ম নেক্সট 2 নাম্বাৰ i - 1 divided by i + 1 একদম সুপাৰ ইন্টাৰেষ্টিং ঠিক আছে তো চোৱা ইয়াৰ যেটো সংযোগম ক্ষেত্ৰৰে পূৰণ কৰিম i - 1 into i + 1 into i - 1 ইয়াত কি আছে i - 1 ইয়াতো কি আছে i - 1 এৰে পূৰণ কৰিম এটো কিমান হ'ব i স্কয়াৰ - 1 স্কয়াৰ তো কিমান হ'ব এটো i - 1 হোল স্কয়াৰ গতিকে i স্কয়াৰ মানে কিমান -1 1 স্কয়াৰ মানে দেখা দেখি কথা 1 এ হ'ব তাৰপিছত i স্কয়াৰ plus 1 minus twice i গতিকে কি পাম -2 ওপৰত কি পাম i স্কয়াৰ মানে -1 plus 1 minus twice i গতিকে -1 plus 1 কটা গ'ল থাকিব কিমান -2i divided by -2 -2 কটা গ'লে থাকিব কিমান only i থাকিব ইয়াক a + ib লিখিলে 0 plus i dot 1 এনেকে লিখিব পাৰা গতিকে এটো হৈ গ'ল আমাৰ a + ib ইয়াৰ পিছৰ 3 নাম্বাৰটো কি আছে 1 minus i divided by 1 plus i এই গুটেটো ওপৰত হোল স্কয়াৰ হ'ব ইন্টাৰেষ্টিং ঠিক আছে তো ইয়াক মই কি কৰিব পাৰো ইয়াকো মই এটো প্যাটাৰ্নত লৈ যাব পাৰো একচুয়ালি একে পাকে বৰ নালাগে হ'ব একেবাৰে স্কয়াৰ কৰি লওঁচোন তাৰপৰা দেখা যাব ঠিক আছে কি আছে 1 minus i মানে ইয়াৰ ওপৰত স্কয়াৰ হ'ব তলৰটো স্কয়াৰ হ'ব গতিকে প্ৰথম তলৰটো স্কয়াৰটো বনাই লওঁ 1 plus i স্কয়াৰ plus twice i একচুয়ালি জানো এই স্কয়াৰটো নাভাঙো হা এই স্কয়াৰটো নাভাঙো হা লাষ্টত মানে স্কয়াৰটো নাভাঙো ঠিক আছে ভিতৰখিনি কৈ লওঁ 1 plus i into 1 minus i ওপৰত কি লিখিবা 1 minus i হোল স্কয়াৰ আৰু এই গুটেটো ওপৰত কি লিখিব এই গুটেটো ওপৰত স্কয়াৰ লিখিব মানে কৈলো কি অকল ভিতৰতে আমি ৰেশনালাইজ কৰি লৈছো ঠিক আছে ইকুৱেল কিমান হ'ব 1 plus i মানে এটো দেখা দেখি কথা 1 minus কি হ'ব i স্কয়াৰ ওপৰত কি হ'ব 1 plus i square minus twice i এই গুটেটো ওপৰত কি থাকিব স্কয়াৰ থাকিব ইকুৱেল এতিয়া কি হ'ব 1 আছে
গতিকে মাইনাস আই স্কোয়ার মানে কিমান নিজে -1 তাৰপিছত 1 মাইনাস আই স্কোয়ার মানে -1 দেখা দিগলা তো মাইনাস টুৱাইস আই এই গুটেটো ওপৰত স্কোয়ার তাৰপিছত 1 প্লাস এটো -1 সে প্লাস मतलब দেখা দি কথা ন গতিকে 1 প্লাস 1 কিমান হ'ব 2 হ'ব a1 কটা গল থাকিলে কিমান মাইনাস টুৱাইস আই এই গুটেটো ওপৰত স্কোয়ার ওকে গতিকে 2 কটা গল থাকিব কিমান অনলি -1 সরি মাইনাস আই আৰু ওপৰত স্কোয়ার মাইনাস আই স্কোয়ার মানে কিমান আই স্কোয়ার মানে নিজে -1 হয় আৰু তাৰ আগত যদি মাইনাস তো দৰকাৰ নাই এটো সরি এটো ভাঙি দিছো আমি ইফালে মাইনাস আই স্কোয়ার মানে কি মাইনাস আই ইনটু মাইনাস আই নহয় জানো এই মাইনাস মাইনাসে কি হৈ গল প্লাস হৈ গল কিন্তু আই স্কোয়ার মানে কিমান -1 গতিকে কি হ'ব আনসার -1 হ'ব গতিকে ইয়াৰ আনসাৰটো মই কি লিখিম -1 লিখিম গতিকে -1 যদি হল তেতিয়া হলে ইয়াক a + ib ফৰ্মত লিখিলে কি হ'ব -1 + i ডট 0 ঠিক আছে বুজি পাইছো পিছৰটো তাবা 4 নম্বৰ এটো সয় দেখি ইন্টাৰেস্টিং লাগিছে a স্কয়ার - b স্কয়ার ফর্মত আছে হয় এই গুটেটো তুমি যদি a বুলি কোৱা এই গুটেটোক যদি b বুলি কোৱা তেলা কি a স্কয়ার - b স্কয়ার ফর্মত আছে হয় গতিকে a স্কয়ার - b স্কয়ার ফর্মুলাটো কি a + b * a - b হেতু আমি কইম 1 + i হয় প্লাস 2 + i এটো a + b নেক্সট আমি কি কৰিম 1 + i - 2 + i ঠিক আছে a + b * a - b ফর্ম হয় তাবা কিমান হ'ব 1 + 2 কিমান 3 i + i কিমান টুৱাইস i ওকে তাৰ পিছত কথা একেটাই হ'ব দেখোন 1 এটো কিমান হ'ব এটো 1 তাপা প্লাস i - 2 - i কটাই গল থাকিলে 3 + 2i into i এটো i আৰু এটো i গল কটা থাকিলে কিমান ইয়াত থাকিব অনলি -1 গতিকে -1 এ হেতক পূৰণ কৰি দিলে -3 - টুৱাইস i গতিকে a + ib ফৰ্মত লিখিলে -3 + -2 into i next 3 + 4i into 12 - 5i এটো কৰা 3 এ কৰিম আমি ইয়াক 3 into 12 - 5i ডিস্ট্ৰিবিউটিভ ল plus 4i into 12 - 5i 3 বাৰং 36 minus 3 5 গুণ 15i plus 4 বাৰং কিমান 48i minus 4 5 গুণ কিমান 20i স্কয়ার গটিকে এটো i স্কয়ার মানে কিমান হ'ব -1 হ'ব গটিকে -1 into -20 কিমান হ'ব +20 হ'ব গটিকে মই i স্কয়ার উঠাই দিও ঠিক আছে নো প্ৰবলেম তাবা 36 আৰু 20 প্লাস কৰিলে কিমান হ'ব 56 হ'ব বাকি তোমাৰ 45 পৰা 15 মাইনাস কৰিলে কিমান হ'ব 8 পৰা 5 গল থাকিব 3 4 পৰা 1 গল থাকিব 3 গটিকে 56 + 33 i এটো হৈ গল আমাৰ a + ib বা a + bi ফর্ম নেক্সট বেলেগ এটা প্যাটার্ন কি আছে 5 - 3i / 6 + i একে 6 + i লগত পূৰণ কৰিম ইয়াৰ সংযুগ্মটো কিমান আছিল 6 - i ওকে 5 - 3i ইয়াৰ লগত কি পূৰণ কৰিম 6 - i হয় গটিকে এটো হৈ যাব আমাৰ 6 স্কয়ার - i স্কয়ার 5 এ 6 5 এ 6 - i পূৰণ কৰি দিলে 5 6 গুণ কিমান হ'ব 30 5 এ - i পূৰণ কৰি দিলে 5 - 5i তাৰপিছত -6 3 গুণ 18i -7 প্লাস 3i স্কয়ার ওকে তাৰপিছত 6 স্কয়ার মানে কিমান 36 i স্কয়ার মানে -1 গটিকে এটো +1 লিখিলো 30 আৰু এটো i স্কয়ার মানে কিমান i স্কয়ার মানে -1 গটিকে -1 প্লাস মাইনাসে প্লাসে কি হ'ব মাইনাস হ'ব গটিকে ইয়াত মই মাইনাস লিখিলো আৰু এই i টো মই i স্কয়ার মানে উঠাই দিলো ঠিক আছে গটিকে 30 পৰা 3 গুচি গলে থাকিব 27 -8 পাছে 13 23i গটিকে কিমান হ'ব आंसर 27/37 plus -23 divided by 37i এটো হৈ গল আমাৰ a + ib ফর্ম নেক্সট একদম 7 নম্বৰ লাস্ট কোশ্চেন হা सबसे इंटरेस्टिंग এটো কিয় খান सबसे লম্বা হয় কৰিম দিয়া কি আছে 1 - 4i এৰক এটা কাম কৰো সেপাৰেট কে কৰি পেলাও হা তাৰপিছত দেখা যাব 1 - 4i আছে 1 - 4i থাকিব দিয়া ইয়াৰ লগত কি পূৰণ কৰিম 1 + 4i যদি তলত যেটো পূৰণ কৰো ওপৰটো সেই একেটা পূৰণ কৰিম 1 + 4i থাকিব মাইনাস 2 আছে 1 + i আছে ইয়াত গটিকে 1 - i ৰে পূৰণ কৰিম ওপৰটো কি হ'ব 1 - i এটাই পূৰণ
হ'ব এই দুটাটো ডাঙৰ ব্ৰেকেটত বহাই দিলো আৰু বাহিৰত যেটো আছে আমাৰ 5 plus I আৰু আমাৰ যেটো 5 minus I পূৰণ কৰিম ওপৰ 3 minus 4I আছে ইনটু কি কৰিম 5 minus I পূৰণ কৰিম ঠিক আছে এটো ইনটু বাৰু ইকুৱেল টু নেক্সট এতিয়া চ 1 plus 4I যেনেকৈ আছে তেনেকৈ থাকক একো সুব দৰকাৰ নাই তলত কি আছে 1 আছে minus 4I square আছে তো 1 square হ'ব এটা খালি কথা আৰু ইয়াত কি হ'ব 4I square মানে একেবাৰে লিখো হা একেবাৰে লিখিছো 4I square 4I whole square হ'ব 4 4 গুণ কিমান 16 আৰু I square মানে কিমান -1 গতিকে ইয়াত কি লিখিম প্লাস লিখিম বুজি পাব লাগে আগৰ কিটা যদি বুজি পাইছে এটো বুজি পাবা চাগে ঠিক আছে বুজি পাবা বুলি ধৰি লৈছো দেই বাৰু মাইনাস আছে থাকিব দিয়া 1 আছে মানে 1 square হ'ব minus I square হ'ব 1 square minus I square নহব জানো গতিকে 1 মানে তো 1 1 square মানে তো 1 minus I square মানে কিমান -1 গতিকে মাইনাস মানে প্লাস হ'ব গতিকে এটো কি হ'ব এটো 2 হ'ব আগৰ কোৱেশ্চনত কৰিছে গতিকে বুজি পাবা হয় 2 into I কিমান 2 এটো এনেকে থাক নেকি এটো এনেকে থাক নাই 1 হ'ব দিয়া লিখি দিছো 2 minus twice I ঠিক আছে বাৰু এটো ব্ৰেকেটৰ ভিতৰত ভৰাই ৰাখিম আৰু এটো ইনটু ইয়াটো একে 5 5 গুণ 25 বাকি লক্ষ্য লিখি দিও দিয়া কিমান -1 ঠিক আছে মাইনাস টু ফৰ্মুলা পাইছে আৰু I স্কয়াৰ মানে কিমান -1 হয় ওপৰত 3 5 গুণ 15 minus 3I তাৰ পিছত 4 5 গুণ 20 I minus plus 4I square ইয়াত মই একেবাৰে নাই লিখা ইয়াত এটা স্টেপ লিখিম জানিবা একো নাই নেক্সট ইয়াত কিমান হ'ব ইয়াত হৈ গল আমাৰ 17 ইয়াত আছে 1 plus 4I plus আচ্ছা এই 1 plus 16 দুজে মই 17 লিখি দিও হা তোমালকে দৰকাৰ এটা স্টেপ কৰিবা মই এটা স্টেপ স্কিপ কৰি দিছো দেই কিমান হ'ব ইয়াত 17 ডাইৰেক্ট লিখিছো তেতিয়া আমাৰ ক্যালকুলেশনটো অকন ইজি হ'ব বাৰু এতিয়া 17 আৰু 2 ৰখাগু কিমান 34 গতিকে 17 লগত মই কি ইনটু কৰিম ইয়াত 2 ইনটু কৰিম ইয়াতো কি ইনটু কৰিম 2 ইনটু কৰিম হয় এটা স্টেপ বেসিক্যালি লিখিম দৰকাৰ হলে 2 minus twice I গতিকে 2 লগত মই কি ইনটু কৰিম 17 ইনটু কৰিম তেনেকে 17 টো ইয়াৰ লগতো ইনটু হ'ব হয় এটো ব্ৰেকেটৰ ভিতৰত আৰু ইয়াৰ ভিতৰৰ কামখিনি মানে বাহিৰৰ কামখিনি একে থাকিব 25 minus প্লাস গতিকে কিমান হ'ব এটো হৈ গল 26 15 I স্কয়াৰ মানে কিমান -1 গতিকে -4 হ'ব 15 -4 -3I -3 -20 কিমান হ'ব -23I এটো থাও এটো সুব না লাগে যেনেকৈ আছে তেনেকৈ থাও ঠিক আছে তাবা নেক্সট এতিয়া নেক্সট টেবল গৈছো 2 17 34 তলত দুই ফালে একে থাকিব সেকেন্ড ইয়াত কিবা 2 into 1 2 থাকিব 2 2 4 গুণ 8I minus 17 into 2 minus twice I so আমি ইয়াত এটা স্টেপ বেসিক্যালি কিছু কিয় কাৰণ এই মাইনাস টো আছে জানো গতিকে যদি মই ভাঙি দিও ভাঙি পেলাই ডাইৰেক্ট লিখি দিও এই মাইনাস টো তোমাক কিবা দিগদাৰ কৰিব পাৰে যোনে জানে সি জানে কিন্তু যাৰ খেলিমেল লাগে তাৰ লাগি যায় মানে সেই কাৰণে মই এটা স্টেপ বেসিক্যালি কিছু ঠিক আছে সো ইয়াত দৰকাৰ নাই ইয়াত এটা স্টেপ বেসিক্যালি লিখিলো তুমি বুজি পাবা কিন্তু ইয়াত কি হয় কিবা ডাউট থাকিব পাৰে গতিকে এটা স্টেপ বেছি লিখিছো ঠিক আছে তাৰ পিছত পূৰণ ইয়াত আছে 26 থাকিব দিয়া 15 পৰা 4 গলে কিমান থাকিব 11 থাকিব -23I থাউগেটো এটো সুবন লাগে হয় নেক্সট এটো পাৰ্ট কৰিম ওকে নেক্সট কি হ'ব 2 আছে এখন মানে পূৰণটো ভাঙি দিব লাগিব ন ওকে 2 plus কি আছে 8I আছে গতিকে 8I তাপা minus 2 17 34 minus 34 minus plus 34I divided by কিমান হ'ব 34 হ'ব 34 এটো ব্ৰেকেটৰ ভিতৰত আৰু ইনটু কিমান হ'ব ফাইনালি 11 minus 23I divided by 26 11 minus 23I divided by 26 ঠিক আছে এতিয়া তোমাৰ 2 আছে 34 minus 34 কিমান হ'ব -32 আৰু 8 4 42I তলত আছে আমাৰ 34 ইনটু ওপৰত আছে 11 minus 23I divided by 26 গতিকে দুইটা এতিয়া ডাইৰেক্ট আমি পূৰণ কৰিম ঠিক আছে এটো পাৰ্ট আৰু এটো পাৰ্ট পূৰণ কৰিম 34 into 26 এটো কইলে কিবা এটা ওলাব তাৰপিছত -32 এ মানে এই গুটেটো পূৰণ কৰিম ন গতিকে পূৰণ কৰিলে কি ওলাব 32 into 11
কিমান হ'ব 32 আৰু 11 কলে এটো 32 এ এটো 32 এ 2 নিয়ে 5 2 352 ঠিক আছে 3 ঠিক আছে তো মাইনাস কিমান ল মাইনাস 352 32 আৰু 23 32 আছে ইনটু 23 আছে কিমান হ'ব 2 3 গুণ 6 3 3 গুণ 9 2 গুণ 4 2 3 গুণ 6 6 9 আছে 13 3 হাতে গলে 1 6 কে 7 7 36 কিমান গল মাইনাস প্লাস 7 36 i তাৰ পিছত নেক্সট কিমান আছে প্লাস 42 into 11 42 into 11 কিমান হ'ব 42 42 চাইয়ে 6 2 আৰু 4 462 462 i বাকি থাকিলে মাইনাস এক সেকেন্ড কাট দিও হা মাইনাস প্লাস মাইনাস ঠিকে আছে কিন্তু i into i হোৱা কাৰণে i স্কয়াৰ মানে কিমান হ'ব মাইনাস প্লাস হ'ব গতিকে 42 into 23 কৰিম 42 into 23 কৰিম কোনফালে গম ইয়াত কৈছো 42 into 23 ঠিক আছে কিমান হ'ব 3 গুণ 6 3 4 গুণ 12 তাৰপিছত 2 গুণ 4 2 4 গুণ 8 6 থাকিলে 4 2 6 8 থাকে 9 966 ইকুৱেল তলত কিমান হ'ব 34 into 26 34 আৰু 26 into কৰিলে কিমান হ'ব কত কৰিম এখিনি কৈছো 34 into 26 6 4 গুণ 24 4 হাতে গলে 2 6 3 গুণ 18 18 2 20 তাৰপিছত 34 2 4 গুণ 8 2 3 গুণ 6 বাকি থাকিলে তোমাৰ ইয়াত থাকিলে 4 ইয়াত থাকিলে 8 6 2 8 884 ইয়াত থাকিব তোমাৰ 884 আৰু এফালে 966 পৰা 352 মাইনাস কৰি দিলে 6 পৰা 2 গলে থাকিব 4 6 পৰা 5 গলে থাকিব 1 তাৰপিছত 9 পৰা 3 গলে থাকিব 6 তাৰ পিছত ইয়াত প্লাস হ'ব 6 2 8 6 3 9 7 4 11 i গতিকে এটো আকৌ আমি কি কৰিম আকৌ ডিভাইড কৰিম কিমান আছে 614 divided by 884 plus 1198 divided by 884 i এতিয়া আমি 2 দি কাটি পেলাই চাও লাইন না যায় হ'ব 2 দি কাটিবা 2 30 হ'ব আৰু 2 7 14 তেনেকে 2 4 8 2 4 8 2 2 4 এটো দুটা কাটি কথা একে হ'ব 442 এ হ'ব আৰু 2 দি কাটিলে 2 5 10 তাৰ পিছত 2 9 18 আৰু 2 9 18 599 তো 307 divided by 442 plus 599 divided by 442 আৰু কাটকোট না যায় ঠিক আছে তো কই চাব পাৰ আৰু গলা যাব নগল নাই বাট ফাইনাল আনসাৰ আমাৰ এটো ঠিক আছে তো আশা কৰো বুজি পাইছে চাগে অলপ লম্বাই আছিল কোৱেশ্চনটো ঠিক আছে গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক তোমালোকে পাৰিলে প্ৰেক্টিস কৰিবা সৰকে তেতিয়া এক্সামত যদি কেনেবাকে আহিও যায় তেতিয়াহলে এখিনি তোমালোকে ইজিলি সলভ কৰিব পাৰিবা আশা কৰো ভিডিওটো হেল্পফুল হৈছে তো যদি হয় তেতিয়াহলে লগৰখিনিৰ লগত শেয়াৰ কৰিবা বা যাক লাগে বুলি ভাবা তাতক শেয়াৰ কৰিবা আৰু এনেকুৱা কনসেপচুৱেল বস্তু মানে বস্তুখিনি ব্ৰেকডাউন কৰি পেলাই আমি আগলৈও ভিডিও বনাই গৈ থাকিম তোমালোকে যদি বস্তুখিনি মানে হে সাপোৰ্টটো যদি দিয়া তেতিয়াহলে আমি আৰু বস্তু কন্টিনিউ আৰু হাই কোৱালিটিত আমি বস্তুখিনি তোমালোকলৈ প্ৰেজেন্ট কৰি থাকিব পাৰিম গতিকে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং